ঈদৰ আজিৰ এই দিনটোত গুৱাহাটী মহানগৰী স্তব্ধ হৈ পৰিছিল কিয়? গুৱাহাটী মহানগৰীত বন্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল কিয়? এই বিষয়ে জানিবলৈ গুৱাহাটী লাইভৰ চাৰিগৰাকী সাংবাদিক হেমেন ৰাজবংশী, নীপ কুমাৰ বৰুৱা, অমৰেন্দ্ৰ ডেকা আৰু পাৰ্থপ্ৰতিম বৰুৱা এই মুহূৰ্তত আমাৰ লগত মহানগৰীৰ চাৰি ভিন্ন প্ৰান্তত উপস্থিত আছে। মই প্ৰথমে হেমেন ৰাজবংশীৰ পৰা সুধিব বিচাৰিম যে হেমেন ৰাজবংশী, গুৱাহাটী মহানগৰীত আজি কোনো ধৰণৰ যান জঁট দেখা নাছিল, এই সংক্ৰান্তত আপুনি কি ক'ব বিচাৰে? হেমেন ৰাজবংশী। হয় অতনু, যিসকলে আজি গুৱাহাটীলৈ ওলাইছে, গুৱাহাটীৰ ৰাজপথত ওলাইছে, তেওঁলোকে প্ৰত্যক্ষ কৰিছে যে অন্য দিনতকৈ যথেষ্ট পৃথক আজিৰ দিনটো। কাৰণ অন্য দিনত দেখা যায় খুব পুৱাৰ ভাগৰ পৰা যথেষ্ট যান জঁটৰ সৃষ্টি হয়, কিন্তু আজিৰ দিনটোত কোনো এটা পথতে GS ৰোডতেই কওক বা JNB পথতেই কওক কোনো ধৰণৰ এটা যান জঁটৰ সৃষ্টি হোৱা নাছিল। কোনো এটা অঞ্চলতে যান জঁট সৃষ্টি হোৱা নাছিল। জালুকবাৰীত যান জঁট সৃষ্টি হোৱা নাছিল, মালিগাঁৱত যান জঁট সৃষ্টি হোৱা নাছিল। ঠিক তেনেদৰে আমি আজি এই যান জঁট সৃষ্টি নোহোৱাৰ এটা প্ৰধান কাৰণ হ'ল আজি চিটি বাছৰ সংখ্যা যথেষ্ট কম আছিল। ঠিক তেনেদৰে ৰিক্সাৰ সংখ্যা, যিসকলে ৰিক্সাত একমাত্ৰ নিৰ্ভৰ কৰে, যিসকলে অলৈ তলৈ যাবলৈ ৰিক্সা ব্যৱহাৰ কৰে, তেওঁলোকে আজি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। কাৰণ ৰিক্সাৰ সংখ্যা যথেষ্ট কম আছিল আৰু এই যি ৰিক্সাৰ সংখ্যা যথেষ্ট কম হোৱাৰ সুযোগ লৈছিল কিছু সংখ্যক যিসকল হিন্দু ধৰ্মাৱলম্বী লোকে ৰিক্সা চলায়, তেওঁলোকে ইয়াৰ সুযোগ লৈছিল আৰু খুব কম দূৰত্ব যাবৰ কাৰণে 20 পৰা 25 টকা পৰ্যন্ত তেওঁলোকে দাবী কৰিছিল। ঠিক তেনেদৰে আমি যদি কিছুমান শ্ৰমিকৰ কথা ভাবোঁ, গৃহ নিৰ্মাণ শ্ৰমিক হওক বা অন্য কিছুমান শ্ৰমিক, জুৰুড, তিনিআলি, হাতীগাঁও আদি অঞ্চলত পুৱাৰ ভাগতে যথেষ্ট সংখ্যক শ্ৰমিকৰ ভিৰ দেখা যায়। এই শ্ৰমিকসকলে সেই পুৱাৰ ভাগৰ পৰাই তেওঁলোকে নিৰ্দিষ্ট ঠাইলৈ গতি কৰে, কিন্তু আজি পুৱাৰ ভাগত তেনেধৰণৰ কোনো শ্ৰমিকক দেখা পোৱা নাছিল। অৰ্থাৎ এইটো হয়তো ভাবিব পাৰি যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই শ্ৰেণীৰ শ্ৰমজীৱী যথেষ্ট সংখ্যক লোক আছে আৰু এই শ্ৰমজীৱী লোকসকল অবিহনে সঁচাকৈ যেন গুৱাহাটী অচল। অতনু, অৰ্থাৎ হেমেন এনেধৰণে ক'ব পাৰি যে গুৱাহাটীৰ ৰিক্সা, ঠেলা বা অন্যান্য শ্ৰম জড়িত বিষয়বস্তুৰ সৈতে ৰাজ্যখনৰ ইছলামধৰ্মী লোকসকল অধিক সংখ্যক জড়িত গুৱাহাটী মহানগৰীত আপুনি সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল? নিশ্চয়কৈ আজিৰ দিনটোত যি এক দৃশ্য প্ৰত্যক্ষ কৰা হ'ল, ৰিক্সা নাই, ঠেলা নাই, ঠিক তেনেদৰে শ্ৰমজীৱী মানুহখিনি নাই। গতিকে এইটো দৃশ্যাৱলীৰ পৰা নিশ্চয় এই কথাই ক'ব পাৰি যে এই শ্ৰমজীৱী মানুহখিনি যথেষ্ট সংখ্যক ইছলাম ধৰ্মাৱলম্বী। গতিকে এইসকল মানুহ অবিহনে ৰাজ্যৰ যি এক শ্ৰম ক্ষেত্ৰত যি এক বৃত্তিত জড়িত হৈ আছে, তেওঁলোক অবিহনে যেন ৰাজ্যৰ যথেষ্ট সংখ্যক পিছ পৰি যাব। হয় হেমেন, আপুনি থাকিব। মই নীপ কুমাৰ বৰুৱাৰ ওচৰত যাব বিচাৰোঁ। নীপ কুমাৰ বৰুৱাক আপোনাক আজি দায়িত্ব দিয়া হৈছিল গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত পৰ্যবেক্ষণ কৰিবলৈ। আপুনি কি দেখিলে গুৱাহাটী মহানগৰীত আজি ঈদৰ দিনটোত বিভিন্ন বজাৰত আপোনাক প্ৰেৰণ কৰা হৈছিল? আপুনি স্বচক্ষে কি প্ৰত্যক্ষ কৰিলে নীপ বৰুৱা? হয় অতনু, আজি আপুনি ৰাতিপুৱা যিটো দায়িত্ব দিছিল যে মহানগৰীৰ বিভিন্ন বজাৰলৈ যাব লাগে, মই বজাৰৰ পৰ্যবেক্ষণ কৰিব লাগে, আচলতে বজাৰ আজি পৰিস্থিতি কেনেকুৱা। কিন্তু মই প্ৰথমে জনাই লওঁ যে ঈদৰ বজাৰ কালিয়ে শেষ। ইছলামধৰ্মী লোকসকলে ঈদৰ বজাৰ কালি আবেলিয়ে শেষ কৰিলে। তাৰপিছত তেওঁলোক ঘৰে ঘৰে ব্যস্ত হৈ পৰিল। কিন্তু তাৰপিছতো মহানগৰীৰ বিভিন্ন হিন্দু ধৰ্মী লোকসকল আছে বা বিভিন্ন ভাষাভাষীৰ লোকসকল আছে, তেওঁলোকৰ বাবে বজাৰখন আজি কৰিবলৈ যি ওলাই গৈছিল, কিন্তু বহু মানুহ হতাশ হৈ উভতি আহিছিল। মই বজাৰলৈ গৈ এটা কথা প্ৰত্যক্ষ কৰিছিলোঁ, মহানগৰীৰ বহু গুৰুত্বপূৰ্ণ অঞ্চলত মাংসৰ অভাৱ। মই এই কথা কোৱা নাই যে ছাগলীৰ অভাৱ বা মুৰ্গীৰ অভাৱ, কিন্তু ছাগলী কটা মানুহৰ অভাৱ, অৰ্থাৎ কচাইৰ অভাৱ হৈছে আজি মহানগৰীৰ বিভিন্ন বজাৰত। বিশেষকৈ চাৰাপভাটিৰ কথা যদি কওঁ, তাত ছাগলী মাংসৰ বাবে বিখ্যাত। সেই চাৰাপভাটি অঞ্চলত আজি কচাইৰ অভাৱ। গতিকে বহু মানুহে ছাগলী মাংস কিনিবলৈ আহি হতাশ হৈ উভতি যাবলগীয়া হৈছে। চানমাৰী কলনী ছাগলী মাংসৰ বাবে বিখ্যাত, কিন্তু সেই স্থানতো এতিয়া মাংসৰ অভাৱ ঘটিছে। গণেশগুৰি বজাৰতো একেই অভাৱ দেখা গৈছে, জুৰুড অঞ্চলতো একেই অভাৱ দেখা গৈছে। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো কওঁ, যিটো মুৰ্গী যি কটা মানুহৰ বা বিক্ৰী কৰা মানুহৰ অভাৱৰ ফলত আজি বহু ম'ম' ঘৰত মই গৈছিলোঁ, যিটো জনপ্ৰিয় ফাষ্টফুড আইটেম চিকেন ম'মৰ অভাৱ। বহু যুৱক যুৱতী হতাশ হৈ ম'ম' ঘৰৰ পৰা ওলাই আহিছে। তেওঁলোকে কৈছে আজি চিকেন ম'ম' নাই। আমি তেওঁলোকৰ লগত কথা পাতিছিলোঁ, কৈছে যে আজি বজাৰত চিকেন কমকৈ ওলাইছে বা যিমান চাহিদা অনুপাতে ওলোৱা নাই, গতিকে তেওঁলোকে ক্ৰয় কৰা নাই। গতিকে নিশ্চিতভাৱে ক'ব পাৰি যে অধিকাংশ লোকেই ইছলামধৰ্মী লোকসকল যিহেতু এই ক্ষেত্ৰত জড়িত, গতিকে তেওঁলোকৰ অভাৱৰ বাবে আজি মহানগৰী প্ৰায় স্তব্ধ হৈ পৰিছে আৰু বজাৰত কচাইৰ অভাৱ দেখা গৈছে আজি। অতনু, হয় মহানগৰ স্তব্ধ হৈ পৰিছিল, এই কথা আমি প্ৰত্যক্ষ কৰিছিলোঁ। কিন্তু মই আজিৰ দিনটোত পুৱাৰে পৰা ঈদ কেনেধৰণৰ উদযাপন হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তত, তাৰ পৰা ব্যস্ত আছিল আমাৰ গুৱাহাটী লাইভৰ এগৰাকী সাংবাদিক অমৰেন্দ্ৰ ডেকা। অমৰেন্দ্ৰ ডেকা, ঈদ উদযাপন ক্ষেত্ৰত আপুনি কি দেখিলে? অমৰেন্দ্ৰ, আপোনাৰ পৰা জানিব বিচাৰিম গুৱাহাটী মহানগৰীত কি ধৰণে ঈদ উদযাপন হ'ল। অমৰেন্দ্ৰ। হয় অতনু, আমি আজি কেইবাটাও মছজিদৰ ওচৰলৈ গৈছিলোঁ, বিৰুবাৰী মছজিদ, খ্ৰীষ্টান বস্তিৰ মছজিদ, এনেধৰণৰ কেইবাটাও মছজিদৰ ওচৰলৈ গৈছিলোঁ। দেখা গৈছিল যে মছজিদত আজি যিহেতু ঈদ সমূহীয়া নামাজ হৈছিলে আৰু নামাজৰ পিছতে আমি আন এক অভূতপূৰ্ব দৃশ্য দেখিছিলোঁ। তেওঁলোকৰ এক সামূহিক এক বৈঠকৰ নিচিনাকৈ তেওঁলোকে সকলো এক প্ৰীতি যেন বৈঠকত মিলিত হৈছিল, তাত দেখিছিলোঁ। আৰু তাত দেখিছিলোঁ আমি কেৱল তেওঁলোকৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেই নহয়, জাতিভেদ পৰিহাৰ কৰি সকলো লোকে, হিন্দু লোকসকলে তাতে অংশগ্ৰহণ কৰিছে। সকলোৱে সম্প্ৰীতিৰে একেলগে বহি কথা পাতিছে, তেওঁলোকৰ সুখ দুখৰ সমভাগী হৈছে। এক অভূতপূৰ্ব পৰিৱেশ, এটা পৰিস্থিতি
আজি দেখা গৈছিলে যে দিনৰ ভাগত গুৱাহাটী প্ৰায় স্তব্ধ হৈ পৰিছিলে বিভিন্ন দোকান পোহাৰ বন্ধ আছিলে গাড়ী মটৰ বন্ধ আছিলে প্ৰায় ৰাজপথ খালী আছিলে কিন্তু যিসকল মছজিদলৈ গৈছে মছজিদলৈ তেওঁলোকে সামূহিক নামাজৰ পিছত দেখিছিলোঁ আমি তেওঁলোকে কেৱল মাত্ৰ মুছলমান ভাতৃসকলে তেওঁলোকৰ যি সতীৰ্থ আছে তেওঁলোকক মধুৰ আলিংগন কৰিছিলে জাতিভেদ পৰিহৰি উচ্চ নিচৰ তেওঁলোকৰ যি ভেদ আছে এই ভেদ পৰিহৰি সকলোৱে একেলগে সামূহিক নামাজত অংশ লৈছিলে আৰু তাতকৈ আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল হিন্দু ধৰ্মাৱলম্বী লোকসকলেও তাত অংশগ্ৰহণ কৰিছিলে নামাজৰ পিছত তেওঁলোকে একেলগে আহাৰ গ্ৰহণ কৰিছিলে পিছত আমি সন্ধিয়ালৈ এই কথা আমাৰ হাতত এই তথ্য পৰিছে যে প্ৰীতি ভোজৰ ব্যৱস্থা কৰিছে আৰু তাত জাতিভেদ পৰিহাৰ কৰি সকলোৱে একেলগে অংশগ্ৰহণ কৰিছে হিন্দু মুছলমান বা অন্যান্য জাতিৰ মাজত যি ভেদাভেদ আছিলে তেনেধৰণৰ ভেদাভেদ দেখা নাই এক ভাতৃত্ববোধ আৰু এক হয় সম্প্ৰীতিৰ এনাজৰীৰ এক নিদৰ্শন দাঙি ধৰিছে অতনু পাৰ্থপ্ৰতিম বৰুৱা আপোনাক দায়িত্ব দিয়া হৈছিল গুৱাহাটী মহানগৰীৰ শাক পাচলি বজাৰত আজি শাক পাচলি বজাৰত আপুনি কি প্ৰত্যক্ষ কৰিলে আমাৰ দৰ্শকসকলক জনাব নেকি পাৰ্থ হয় আমি ইতিমধ্যে এটা কথা উল্লেখ কৰিছোঁ যে বিভিন্ন ক্ষেত্ৰত মহানগৰীত ঈদ উপলক্ষে ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে আজি আমি শাক পাচলি বজাৰত এই বিগত কেইবাদিন ধৰি চকু ৰাখিছিলোঁ আৰু প্ৰত্যেক দিনা আমি এটা কথা স্পষ্ট হৈ পৰিছিল যে বিশেষকৈ মহানগৰীৰ প্ৰায় সংখ্যক পৰিয়ালে নিজে বজাৰৰ পৰা বস্তু কিনি নানে তেওঁলোকক ঘৰত গৈ বস্তু দিবগৈ লাগে আৰু এই ক্ষেত্ৰত এই 3 দিনৰ পৰা আমি এটা কথা স্পষ্টকৈ দেখিবলৈ পাইছিল যে মহানগৰীৰ পৰিয়ালসমূহে বিভিন্ন বেপাৰীৰ পৰা খুচুৰা বেপাৰীৰ পৰা তেওঁলোকে ঘৰতে শাক পাচলি ল'ব পৰা নাছিল আনহাতে আৰু এটা কথা আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে মহানগৰীৰ পাচলি বজাৰ ক্ষেত্ৰত আটাইতকৈ উল্লেখযোগ্য বজাৰখনেই হৈছে মাছখোৱা পাচলি বজাৰ এই বজাৰখনত বিশেষকৈ ৰৌতা খাৰুপেটীয়া বৰপেটা ইত্যাদি চৰ অঞ্চলৰ পৰা ইয়ালৈ শাক পাচলি আহে কিন্তু এই ক্ষেত্ৰত দেখা গ'ল যে আজিৰ দিনটোত কালিৰ দিনটোত তাৰ আগৰ দিনটোত এটা কথা পৰিলক্ষিত হ'ল যে মাছখোৱা বজাৰত এইকেইদিন শাক পাচলি হ্ৰাস হৈছে আৰু লগতে তাত যিসকল বেপাৰী সংখ্যা আছে সেই বেপাৰী সংখ্যা হ্ৰাস পাইছে ফলত মহানগৰীৰ শাক পাচলি ব্যাপকভাৱে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে আৰু এইটো কথাৰ পৰা স্পষ্ট হৈছে যে এই ক্ষেত্ৰত শাক পাচলি ব্যৱসায়ৰ লগত ইছলাম ধৰ্মী লোকসকল প্ৰত্যক্ষভাৱে জড়িত হৈ আছে হয় হেমেন ৰাজবংশী নীপ কুমাৰ বৰুৱা অমৰেন্দ্ৰ ডেকাৰ পাৰ্থপ্ৰতিম বৰুৱা আপোনালোকে তিনিওকে আজি ঈদৰ দিনটোত এই খবৰ দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি